খুব ৰিপিটেড কুৱেশ্যন যে পলাশী যুদ্ধ কেতিয়া হৈছিলে আমি যদি চাওঁ 2019 চনৰ আসাম পুলিচতো এই কুৱেশ্যনটো আহিছিলে বেটেল অফ প্লাচি কেতিয়া হৈছিলে পানী 19 নে কোনবা এটা বৰ্ষত আহিছিলে আসাম পুলিচত ৰাইট সো বেটেল অফ প্লাচি যদি আমি মন কৰো সকলোৱে জানো অপচন এ টো শুদ্ধ 1757ত বেটেল অফ প্লাচি বা পলাশী যুদ্ধ হৈছিলে মন কৰিব লাগিব আমাক সুধি দিব পাৰে যে পলাশী যুদ্ধ কাৰ কাৰ মাজত হৈছিলে যেতিয়া আমি মনত ৰাখিম ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফালৰ পৰা যদি আমি চাওঁ লিড কৰিছিলে কোনে নেতৃত্ব লৈছিলে কোনে ৰবাৰ্ট ক্লাইভে আৰু এইফালে যদি আমি চাওঁ এইফালে কোন আছিলে আমাৰ যেটো বেংগলৰ নবাব আছিলে সিৰাজউদ্দৌলা হয়নে নাই সিৰাজউদ্দৌলা আছিলে সিৰাজউদ্দৌলা আছিলে কোন বেংগলৰ নবাব আছিলে সো বেংগলৰ নবাবে তেওঁৰ আৰ্মিক লৈ পেলাই আৰু হেফাৰে ৰবাৰ্ট ক্লাইভক লৈ পেলাই কি হৈছিলে তোমাৰ বেটেলখন হৈছিলে কিন্তু আমি যদি মন কৰো সিৰাজউদ্দৌলাৰ এগৰাকী মেইন যোন গৰাকী চিফ কমান্ডাৰ আছিলে আৰ্মিৰ তেওঁ আছিলে কোন মীৰ জাফৰ আছিলে বাট মীৰ জাফৰ কেনেকুৱা ওলাল মীৰ জাফৰে ধোকা দি দিলে নে নাই সিৰাজউদ্দৌলাই ভাবি আছিল তেওঁক হেল্প কৰিব তেওঁৰটো চিফ কমান্ডাৰ মীৰ জাফৰ আছে কিন্তু কি হল এওঁলোকৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁক যিমান মানে প্ৰলোভন দিলে অমুক তুদিম সো মীৰ জাফৰে সিৰাজউদ্দৌলাক ধোকা দি পেলাই মনে মনে এওঁলোকৰ লগত মানে মিলিত হৈছিলে আৰু যাৰ বাবে সেই বেটেল অফ প্লাচিত তোমাৰ কি হৈছিলে সিৰাজউদ্দৌলাৰ যেটো গ্ৰুপ হাৰি গৈছিলে আৰু তেতিয়াই আমি যদি চাওঁ এইখন বেটেলৰ জৰিয়তে ব্ৰিটিছে কি কৰিছিলে আমাৰ ইণ্ডিয়াক তেওঁলোকৰ ডমিনেন্স মানে আৰম্ভ কৰিছিলে তেওঁলোকে আমাক কি কৰিব ধৰিছিলে লাহেকৈ পলিটিক্যাল হোক গুটে এডমিনিষ্ট্ৰেচন তেওঁলোকে লাহে লাহে তেওঁলোকৰ কন্ট্ৰোল এস্টাব্লিশ বা তেওঁলোকৰ অথৰিটি এস্টাব্লিশ কৰিব ধৰিছিলে বেংগলৰ জৰিয়তে ৰাইট বেংগলত এই নবাবক হৰুৱাই পেলাই কাৰণ তেওঁলোকে এই মীৰ জাফৰৰ হাতত লৈ পেলাইতো তেওঁলোকে এইটো কাম কৰিছিলে মীৰ জাফৰক তেওঁলোকৰ ফলিয়া কৰি লৈছিলে আৰু তাৰ বিনিময়ত মীৰ জাফৰক বেংগলৰ ৰুলাৰ পাতি দিছিলে বাট তেওঁ কোনো ধৰণৰ ইণ্ডিপেন্ডেন্ট ৰুলাৰ টাইপ নাছিলে তেওঁ পাপেট ৰুলাৰ টাইপ পাতি দিছিলে পাপেট ৰুলাৰ মিন্স ইষ্ট ইণ্ডিয়া কোম্পানী যি ক'ব সেইটোৱে মানিব লাগিব আল্টিমেটলি কি হ'ল ইষ্ট ইণ্ডিয়া কোম্পানী অৰ্থাৎ ব্ৰিটিছে নিজে কি কৰিব লৈছিলে বেংগলত যেটো এডমিনিষ্ট্ৰেচন পলিটিক্যাল হোক ইকনমিক গুটেখিনি তেওঁলোকে কন্ট্ৰোল কৰিব ধৰিছিলে বেটেল অফ প্লাচিৰ জৰিয়তে অৰ্থাৎ ইণ্ডিয়াক ডমিনেন্স কৰিব তেওঁলোকে আৰম্ভ কৰিছিলে এইখন যুদ্ধৰ জৰিয়তে খুবেই ইম্পৰ্টেন্ট হেকাৰণে সুধি থাকিব পাৰে